নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ আৰু চূড়ান্ত হল আমেৰিকা আৰু ইৰাণৰ মাজৰ শান্তি চুক্তি এটা বহু প্ৰত্যাশিত খবৰ সমগ্ৰ বিশ্ববাসীয়ে এই খবৰটোৱে বিচাৰি আছিল আৰু অৱশেষত সেই কথা এতিয়া ঘোষণা কৰিছে দুইখন ৰাষ্ট্ৰই আমেৰিকা আৰু ইৰাণৰ মাজত যি শান্তি চুক্তি হ'ব লগা আছিল সেই শান্তি চুক্তি ইতিমধ্যে চূড়ান্ত হৈছে আৰু দুইখন দেশেই যুদ্ধ অন্ত পেলোৱাৰ ঐক্যমতত উপনীত হৈছে আৰু 19 জুনত স্বাক্ষৰিত হ'ব আমেৰিকা আৰু ইৰাণৰ মাজত এই শান্তি চুক্তি সুইজাৰলেণ্ডৰ জেনেভাত স্বাক্ষৰিত হ'ব সেই অতি প্ৰত্যাশিত শান্তি চুক্তিখন আৰু মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে নিজৰ সামাজিক মাধ্যমত এই কথা ঘোষণা কৰিছে ট্ৰুথ ছ'চিয়েলত এই কথা ঘোষণা কৰিছে যে ইৰাণ আৰু আমেৰিকাৰ মাজত যি শান্তি চুক্তি হ'ব লগা আছিল সেই শান্তি চুক্তি ইতিমধ্যে চূড়ান্ত হৈছে 19 জুনত সেই শান্তি চুক্তিয়ে পূৰ্ণতা পাব 19 জুনত সেই শান্তি চুক্তি স্বাক্ষৰিত হ'ব আৰু তেহৰানৰ বাবে 12 বিলিয়ন ডলাৰৰ যি ফ্ৰিজ হৈ থকা সম্পত্তি সেই সম্পত্তি মুকলি কৰি দিব আমেৰিকাই তেনেকুৱাও এক খবৰ আহিছে তাৰ বিনিময়ত এতিয়া শান্তি চুক্তি কৰিবলৈ ৰাজি হৈছে ইৰাণ আৰু ইৰাণে যি সমূহ চৰ্ত দাঙি ধৰিছিল সেই চৰ্তসমূহ এক প্ৰকাৰ আমেৰিকাই এতিয়া সমৰ্থন কৰিছে আৰু দুইখন দেশে এক বুজাবুজি চুক্তি কৰিবলৈ এতিয়া আগবাঢ়িছে আৰু ডোনাল্ড ট্ৰাম্পে দেওবাৰে ট্ৰুথ ছ'চিয়েলত ইৰাণৰ সৈতে শান্তি চুক্তিৰ কথা ঘোষণা কৰিছে আৰু ইছলামিক ৰিপাব্লিক অফ ইৰাণৰ সৈতে এতিয়া চুক্তি সম্পূৰ্ণ হোৱা বুলি তেওঁ মন্তব্য কৰিছে লগতে তেওঁ এটা গুৰুত্বপূৰ্ণ ইংগিত দিছে যে বিশ্বৰ যিসমূহ তেল পৰিবাহী জাহাজ আছিল তেওঁলোকে ইঞ্জিন ষ্টাৰ্ট কৰক আৰু সমগ্ৰ বিশ্বতে খাৰুৱা তেল বোৱাই নিয়ক এনে ধৰণৰ তেওঁ এক সাংকেতিক তেওঁ মন্তব্য কৰিছে অৰ্থাৎ এই যি ষ্ট্ৰেইট অফ হৰমুজ ইৰাণে অৱৰোধ কৰি ৰাখিছিল ইৰাণে বন্ধ কৰি ৰাখিছিল তাৰে জাহাজ চলাচল সেই ষ্ট্ৰেইট অফ হৰমুজ খুলি দিয়াৰ কথা ইতিমধ্যে ঘোষণা কৰা হৈছে ট্ৰাম্পৰ ফালৰ পৰা আৰু তেওঁ কৈছে যে যি ইৰাণৰ যিসমূহ বন্দৰত আমেৰিকাই অৱৰোধ কৰি ৰাখিছিল ষ্টেট অফ হৰমুজো আমেৰিকাই অৱৰোধ কৰি ৰাখিছিল তাৰ পৰা আমেৰিকাই সেনা প্ৰত্যাহাৰ কৰিব আৰু ষ্টেট অফ হৰমুজ সম্পূৰ্ণ টোল ফ্ৰী হিচাপে মুকলি কৰি দিয়াৰ বাবে নিৰ্দেশ দিয়াৰ কথা ডোনাল্ড ট্ৰাম্পে ইতিমধ্যে ঘোষণা কৰিছে আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইৰাণে এই শান্তি চুক্তিত লেবাননকে ধৰি তাৰ বিভিন্ন বিদ্ৰোহী গোটসমূহৰ বিৰুদ্ধে যি সামৰিক অভিযান চলি আছিল সেই সামৰিক অভিযান তাৎক্ষণিক আৰু স্থায়ীভাৱে বন্ধ কৰাৰো ঐক্যমতত উপনীত হৈছে আৰু ফলত মধ্যপ্ৰাচ্যত যি 3 মাহ ধৰি যুদ্ধ চলি আছিল যি যুদ্ধ সমগ্ৰ বিশ্বই যি যুদ্ধৰ বাবে ক্ষতিগ্ৰস্ত হৈছিল সেই যুদ্ধ এক প্ৰকাৰ বন্ধ হোৱাটো এতিয়া নিশ্চিত হৈ পৰিছে আৰু এই গুৰুত্বপূৰ্ণ সফলতাৰ কথা এই শান্তি চুক্তিৰ কথা প্ৰথমে পাকিস্তানে ঘোষণা কৰিছিল যিহেতু আমেৰিকা আৰু ইৰাণৰ মাজত মধ্যস্থতাকাৰীৰ ভূমিকাত আছিল আৰু তাৰ পিছত এতিয়া দুয়োখন দেশেই আমেৰিকা আৰু ইৰাণে এই কথা এতিয়া নিশ্চিত কৰিছে যে দুয়োখন দেশেই শান্তি চুক্তি স্বাক্ষৰ কৰাৰ বাবে এতিয়া সহমতত উপনীত হৈছে 19 জুনত ছুইজাৰলেণ্ডত এক আনুষ্ঠানিক স্বাক্ষৰ প্ৰদান অনুষ্ঠান অনুষ্ঠিত হ'ব তাতে এই শান্তি চুক্তিখন ঐতিহাসিক শান্তি চুক্তিখন স্বাক্ষৰিত হ'ব আৰু দুয়োখন দেশেই ইতিমধ্যে যুদ্ধ পৰিহাৰ কৰাৰ কথা ঘোষণা কৰিছে আৰু ট্ৰাম্পে লগতে কৈছে যে মই ইতিমধ্যে কৈছোঁ যে যিসমূহ তেল পৰিবাহী জাহাজ আছিল সেই জাহাজক ইঞ্জিন ষ্টাৰ্ট কৰিবলৈ কৈছে আৰু সমগ্ৰ বিশ্বতে তেল বোৱাই নিবলৈ কৈছে এতিয়া ডোনাল্ড ট্ৰাম্পে অৰ্থাৎ এই যি ষ্ট্ৰেইট অফ হৰমুজ আছে এই ষ্ট্ৰেইট অফ হৰমুজেৰে খাৰুৱা তেল সৰবৰাহ কৰা বিশ্বৰ এটা অন্যতম গুৰুত্বপূৰ্ণ সামুদ্ৰিক পথ বিশ্বৰ অধিকাংশ তেল এই ষ্ট্ৰেইট অফ হৰমুজৰ মাজেৰেই সৰবৰাহ হয় কিন্তু এই যি 3 মাহ জোৰা যুদ্ধ জৰ্জৰ পৰিস্থিতিয়ে বিৰাজ কৰিছিল তাৰ ফলত ইৰাণেও এই বন্ধ কৰি ৰাখিছিল ষ্টেট অফ হৰমুজ আমেৰিকাই অৱৰোধ কৰি ৰাখিছিল ইৰাণক হুংকাৰ প্ৰদান কৰি আৰু তাৰ ফলত সমগ্ৰ বিশ্বতে খাৰুৱা তেলৰ দাম বৃদ্ধি পোৱা পৰিলক্ষিত হৈছিল বিশ্বৰ শ্বেয়াৰ বজাৰত পতন হৈছিল কিন্তু ট্ৰাম্প আৰু ইৰাণৰ ঘোষণাৰ পিছতেই এতিয়া দেখিবলৈ পোৱা গৈছে যে যি আন্তঃৰাষ্ট্ৰীয় বজাৰ আছে সেই আন্তঃৰাষ্ট্ৰীয় বজাৰত ক্ৰুড অইলৰ দাম প্ৰায় 4% হ্ৰাস পাইছে ক্ৰুড অইলৰ দাম আৰু ট্ৰাম্প আৰু ইৰাণৰ এই যি ঘোষণা তাৰ পিছতে এতিয়া শেয়াৰ বজাৰটো ব্যাপক উত্থান পৰিলক্ষিত হৈছে এছিয়াৰ শেয়াৰ বজাৰসমূহত বিশেষকৈ উত্থান পৰিলক্ষিত হৈছে আৰু
প্ৰায় 4% ক্ৰুড অইলৰ দাম হ্ৰাস হৈছে, যিয়ে এক সকলোকে সকাহ দিব বুলি আশা কৰা হৈছে। আৰু এতিয়া প্ৰধান প্ৰশ্নটো হৈছে যে এই যি ষ্ট্ৰেইট অফ হৰমুজ, এই ষ্ট্ৰেইট অফ হৰমুজ মুকলি হ'বনে? আজিৰে পৰাই ষ্ট্ৰেইট অফ হৰমুজ মুকলি হ'বনে? কেতিয়া ষ্ট্ৰেইট অফ হৰমুজ মুকলি হ'ব? সেই কথা এতিয়া সকলোৰে মনত সেই প্ৰশ্ন এতিয়া জাগি উঠিছে। আৰু ট্ৰাম্পে এই ক্ষেত্ৰত কয় যে যি শুকুৰবাৰে যি শান্তি চুক্তি হ'ব, তাৰ পিছতেই শুকুৰবাৰৰ পৰাই এই ষ্ট্ৰেইট অফ হৰমুজ খুলি দিয়া হ'ব। আমেৰিকাৰ যি সেনা আছিল সেই সেনা প্ৰত্যাহাৰ কৰা হ'ব ষ্ট্ৰেইট অফ হৰমুজৰ পৰা। আৰু লগতে ইৰাণৰ যিসমূহ ঘাট আছিল, সেই যিসমূহ বন্দৰ আমেৰিকাই অৱৰোধ কৰি ৰাখিছিল, তাৰ পৰাও সেনা প্ৰত্যাহাৰ কৰা হ'ব বুলি ডোনাল্ড ট্ৰাম্পে ঘোষণা কৰিছে। আৰু লগতে তেওঁ কৈছে যে শুকুৰবাৰৰ পৰা মুকলি কৰা হ'ব এই সামুদ্ৰিক পথ, আৰু শুকুৰবাৰৰ পৰা সকলো জাহাজ চলাচল কৰিবলৈ সক্ষম হ'ব। আৰু যদি তেনেদৰে এই ষ্ট্ৰেইট অফ হৰমুজ খোলা যায়, তেতিয়াহ'লে যি ভাৰতত যি তেল গেছৰ নাটনি হৈছিল, সেই নাটনি হ্ৰাস পাব, সেই কথা নিশ্চিত। পুনৰ ৰাইজে সকাহ পাব। যি তেল গেছৰ আকাশলংঘী মূল্য বৃদ্ধি হৈছে, আৰু সেই মূল্য বৃদ্ধিও হ্ৰাস পোৱাৰ অৱকাশ থাকিব। আৰু ডোনাল্ড ট্ৰাম্পে ইতিমধ্যে ঘোষণা কৰিছেই যে ইৰাণৰ সৈতে শান্তি চুক্তি প্ৰায় চূড়ান্ত হৈছে, আৰু 19 তাৰিখে সেই শান্তি চুক্তি স্বাক্ষৰিত হ'ব। সমান্তৰালকৈ ইৰাণৰ উপ বৈদেশিক মন্ত্ৰীগৰাকীয়েও এই চুক্তিয়ে যুদ্ধৰ তাৎক্ষণিক অন্ত পেলাইছে বুলি মন্তব্য কৰিছে, আৰু তেওঁলোক চূড়ান্ত এক বুজাবুজি চুক্তিত উপনীত হোৱা বুলিও মন্তব্য কৰিছে। আৰু 2 মাহৰ ভিতৰতে তেওঁলোক আলোচনাত বহিব বুলিও ঘোষণা কৰিছে। চুক্তিৰ সবিশেষ অৱশ্যে ইৰাণৰ ফালৰ পৰা এতিয়াও জনোৱা হোৱা নাই। অৱশ্যে যি ইৰাণৰ মেহৰ সংবাদ সংস্থা আছে, সেই সংবাদ সংস্থাই এটা বাতৰি প্ৰকাশ কৰিছে যে তাত কোৱা হৈছে আমেৰিকাই ইৰাণৰ ফিজ হৈ থকা $12 বিলিয়ন সম্পত্তি তেওঁলোকে মুকলি কৰি দিয়াৰ চুক্তিত তেওঁলোক উপনীত হৈছে। আমেৰিকাই যি ইৰাণৰ প্ৰায় $12 বিলিয়ন সম্পত্তি ফিজ হৈ আছিল, সেয়া মুকলি কৰি দিব, আৰু তাৰ বিনিময়ত এতিয়া চুক্তি স্বাক্ষৰ কৰিবলৈ ইৰাণ সাজু হোৱা বুলিও তেওঁলোকৰ এই মেহৰ সংবাদ সংস্থাই প্ৰকাশ কৰিছে। এতিয়া সকলোৱে এটা কথাই বিচাৰি আছিল যে যুদ্ধ শেষ হওক, সকলোৱে বিচাৰিছিল শীঘ্ৰে যুদ্ধৰ অৱসান হওক, কোনেও যুদ্ধ নিবিচাৰে। আৰু এই যুদ্ধৰ ফলত সমগ্ৰ বিশ্বতে ব্যাপক ক্ষতিগ্ৰস্ত হোৱা পৰিলক্ষিত হৈছিল। বিশেষকৈ আমি যদি ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত চাওঁ, ভাৰতবৰ্ষত ৰন্ধন গেছৰ নাটনিৰ পৰা তেলৰ নাটনি, আকাশলংঘী মূল্য বৃদ্ধিয়ে সকলোকে কোঙা কৰি তুলিছিল, আৰু এতিয়া সেই যুদ্ধ অৱসান হোৱাৰ ঘোষণাৰ লগে লগে সকলোকে এক প্ৰকাৰ সকাহ দিছে। আৰু এই হৰমুজ প্ৰণালী খুলি দিয়াৰ লগে লগে সম্পূৰ্ণ টোল ফ্ৰীভাৱে হৰমুজ প্ৰণালী খোলা হ'ব বুলি ডোনাল্ড ট্ৰাম্পে ঘোষণা কৰিছে। আৰু তাৰ পিছত এতিয়া ভাৰতৰ বজাৰতো তেল গেছৰ দাম হ্ৰাস পোৱাৰ আশা কৰা হৈছে। আৰু ইয়াৰ লগে লগে যি ইৰাণ আৰু আমেৰিকাই এই ঘোষণা কৰিলে, তাৰ লগে লগে দেখা গৈছে যে ক্ৰুড অইলৰ দাম 4% হ্ৰাস পাইছে। আৰু তাৰ সমান্তৰালকৈ যি আমেৰিকাৰ ৱেষ্ট টেক্সাছ ইণ্টাৰমিডিয়েটতো 4.6%তকৈ অধিক এতিয়া ক্ৰুড অইলৰ দাম হ্ৰাস পাইছে। ইয়াৰ ফলত এতিয়া ভাৰততো এই তেলৰ দাম হ্ৰাস পোৱাৰ সম্ভাৱনা প্ৰবল হৈ পৰিছে। ইতিমধ্যে ডোনাল্ড ট্ৰাম্পে ঘোষণা কৰিছে যে ইৰাণ আৰু আমেৰিকাৰ শান্তি চুক্তি ইতিমধ্যে চূড়ান্ত হৈ গৈছে। 19 জুনত আমেৰিকা ইৰাণৰ শান্তি চুক্তি স্বাক্ষৰিত হ'ব। ছুইজাৰলেণ্ডৰ জেনেভাত স্বাক্ষৰিত হ'ব এই শান্তি চুক্তি। আৰু এই চুক্তিৰ পাছত সম্পূৰ্ণ টোলবিহীনভাৱে হৰমুজ প্ৰণালী খুলি দিয়া হ'ব। অৰ্থাৎ শুকুৰবাৰৰ পৰা সকলো যদি ঠিকে থাকে তেতিয়াহ'লে শুকুৰবাৰৰ পৰা হৰমুজ প্ৰণালী টোলবিহীনভাৱে খুলি দিয়া হ'ব। আৰু হৰমুজ প্ৰণালীৰ লগতে ইৰাণৰ যিসমূহ বন্দৰ আমেৰিকাই অৱৰোধ কৰি ৰাখিছিল, সেই বন্দৰসমূহৰ পৰা আমেৰিকান সেনা প্ৰত্যাহাৰ কৰা হ'ব। এই কথা ইতিমধ্যে ট্ৰাম্পে ঘোষণা কৰিছে। আৰু তাৰ লগে লগে এছিয়াৰ যি শ্বেয়াৰ বজাৰ আছে, সেই শ্বেয়াৰ বজাৰতো উত্থান পৰিলক্ষিত হৈছে। অৱশ্যে দেওবাৰৰ দিনটোত চুক্তি স্বাক্ষৰ হ'ব বুলি ট্ৰাম্পে ঘোষণা কৰিছিল, কিন্তু ইৰাণৰ ফালৰ পৰা সেই কথা
তেওঁলোকে নস্যাৎ কৰিছিল যে দেওবাৰে শান্তি চুক্তি স্বাক্ষৰ হোৱাৰ কোনো সম্ভাৱনা নাই তথাপি তেওঁলোকে কৈছিল যে চুক্তি কৰাৰ দিশে এক যোগাত্মক আলোচনা আগবাঢ়িছে আৰু শীঘ্ৰেই সেই শান্তি চুক্তি স্বাক্ষৰ হ'ব তাৰ পিছত দেখা গ'ল যে দেওবাৰৰ দিনটোত চুক্তি স্বাক্ষৰ নহ'লেও এই ডাঙৰ ঘোষণা কৰিলে মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকী ডোনাল্ড ট্ৰাম্পে আৰু তাৰ সমান্তৰালকৈ তেহৰানৰ ফালৰ পৰাও সেই কথা ঘোষণা কৰা হ'ল যে যি বহু প্ৰত্যাশিত শান্তি আলোচনা সেই শান্তি আলোচনা সফল হৈছে ইতিমধ্যে দুইখন দেশেই বুজাবুজিত উপনীত হৈছে আৰু তেওঁলোকে 19 জুনত যি শান্তি চুক্তি আছে সেই শান্তি চুক্তি স্বাক্ষৰ কৰিব এতিয়া সকলোৰে দৃষ্টি নিবদ্ধ থাকিব 19 জুনৰ দিনটোলৈ যে তাৰ মাজত যাতে কোনো ধৰণৰ বাদ বিবাদ নঘটে আৰু ইয়াৰ মাজত ইজৰাইলৰ ভূমিকাক লৈও সকলো শংকিত হৈ আছে কিয়নো ইজৰাইলে এই যি শান্তি চুক্তি হৈছে তাত লেবাননৰ তো সামৰিক অভিযান নচলোৱাৰ চুক্তি কৰা হৈছে তাৰ কিন্তু মাজে সময়ে দেখা গৈছে যে চুক্তি স্বাক্ষৰ হোৱাৰ আগে পিছে এনেধৰণে ইজৰাইলে লেবাননত আক্ৰমণ বা লেবাননৰ ফালৰ পৰা তেনেকৈ ইজৰাইলত আক্ৰমণ হোৱাৰ অভিযোগত আক্ৰমণ কৰা পৰিলক্ষিত হয় যদি তেনে ঘটনা হয় তেতিয়াহ'লে এই শান্তি চুক্তিত ব্যাঘাত জন্মিবও পাৰে আৰু এই ক্ষেত্ৰত কিন্তু ইজৰাইলক ইতিমধ্যে মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে সকীয়াই দিছে যে এনে এটা ভাল কাম হ'বলৈ গৈ আছে এই ক্ষেত্ৰত যাতে বাধাৰ সৃষ্টি ইজৰাইলৰ ফালৰ পৰা নকৰে তাৰ বাবেও এক প্ৰকাৰ ডোনাল্ড ট্ৰাম্পে সকীয়নি প্ৰদান কৰিছে এতিয়া এই মাজত এইকেইটা দিন এই 3-4 দিনৰ ভিতৰত কেনেধৰণৰ পৰিস্থিতি বাহাল থাকে সেয়াই সকলোৰে লক্ষ্য থাকিব যে শুকুৰবাৰৰ দিনটোত এই ঐতিহাসিক চুক্তি স্বাক্ষৰ হ'বগৈ নে নাই কিন্তু ইতিমধ্যে দুইখন দেশেই যিহেতু ঘোষণা কৰিছে যে এই শান্তি চুক্তি স্বাক্ষৰ হ'ব তেওঁলোকৰ মাজত যি বুজাবুজি হ'ব লাগিছিলে সেই বুজাবুজি ইতিমধ্যে হৈ গৈছে আৰু তেহৰানৰ যি $12 বিলিয়ন সম্পত্তি ফিজ হৈ আছিল সেই সম্পত্তি আমেৰিকাই মুকলি কৰি দিয়াৰ কথা ঘোষণা কৰিছে আৰু সমান্তৰালকৈ আমেৰিকাই যি ইৰানৰ বন্দৰসমূহ আছিল আৰু ষ্টেট অফ হৰমুজ অৱৰোধ কৰি ৰাখিছিল তাৰ পৰা সেনা প্ৰত্যাহাৰ কৰিব বুলিও ঘোষণা কৰিছে এবাৰ যদি চুক্তি স্বাক্ষৰ হৈ যায় তাৰ পৰা সেনা প্ৰত্যাহাৰ হ'ব আৰু সম্পূৰ্ণ টুলবিহীনভাৱে হৰমুজ প্ৰণালী খুলি দিয়া হ'ব আৰু ইতিমধ্যে ডোনাল্ড ট্ৰাম্পে নিজৰ ট্ৰুথ ছ'চিয়েলত এই কথা কৈছে যে বিশ্বৰ যিসমূহ তেল পৰিবাহী জাহাজ আছে তেওঁলোকে নিজৰ ইঞ্জিন ষ্টাৰ্ট কৰি ৰাখক আৰু সমগ্ৰ বিশ্বতে তেল বোৱাই দিয়ক এটা গুৰুত্বপূৰ্ণ ইংগিত দিছে ডোনাল্ড ট্ৰাম্পে আৰু ইয়াৰ ফলত এতিয়া সকলোৱে বহু আশাৰে বাট চাইছে শুকুৰবাৰৰ দিনটোলৈ যাতে শুকুৰবাৰৰ দিনটোত এই বহু প্ৰত্যাশিত শান্তি চুক্তিখন হয় আৰু এই যুদ্ধৰ যি ভয়াৱহ পৰিস্থিতি সেই ভয়াৱহ পৰিস্থিতিৰ অৱসান ঘটে মই মৃদু পৱনে বিদায় লৈছোঁ ধন্যবাদ জনাইছোঁ